এইটো এডভাৰটাইজমেণ্ট আহিছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ফালৰ পৰা আহিছে আসাম ষ্টেট ৰুৰেল লাইভলিহুডছ মিছনৰ ফালৰ পৰা আহিছে ইয়াতে ভালেমানখিনি পোষ্ট মুকলি হৈছে 190টা পোষ্ট আছে আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব অনলাইন আবেদন ষ্টাৰ্ট হ'ব 19 মে পৰা আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব অনলাইন আবেদনৰ লিংকটো এক্টিভ হ'ব 19 মে পৰা ইয়াতে কি পোষ্ট আছে আপোনালোকে এবাৰ চাই লওক প্ৰথম পোষ্টটো আছে ষ্টেট প্ৰজেক্ট মেনেজাৰ ফাইনেন্সিয়েল ইনক্লুজন ইয়াতে নাম্বাৰ অফ ভেকেঞ্চি আছে এটা আছে ইউআৰৰ কাৰণে জেনেৰেল কেণ্ডিডেটৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব আৰু 7 বছৰ এক্সপিৰিয়েঞ্চ লাগিব 63,000 দৰমহা 2 নম্বৰটো আছে প্ৰজেক্ট মেনেজাৰ নলেজ মেনেজমেণ্ট এণ্ড কমিউনিকেশ্যন ইয়াতে নাম্বাৰ পোষ্ট এটা আছে ইউআৰৰ কাৰণে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব 49,000 দৰমহা 3 নম্বৰটো আছে একাউণ্টছ এছিষ্টেণ্ট নাম্বাৰ অফ পোষ্ট এটা আছে এছটিপিৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কমাৰ্চ উইথ নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড টেলি লগতে 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব দৰমহাটো হৈছে 21,560 ৰুপিজ নেক্সট পোষ্টকেইটা চাই লওক এবাৰ 4 নম্বৰটো হৈছে ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট ইয়াতে যদি চাই তেতিয়াহ'লে নাম্বাৰ অফ পোষ্ট এটা আছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব দৰমহা 35,000 5 নম্বৰটো আছে ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট ইয়াতে নাম্বাৰ অফ পোষ্ট দুটা আছে লগতে ইয়াত ভেকেঞ্চিবিলাক কোনটো কেটেগৰীৰ কাৰণে আছে দি থোৱাই আছে আপোনালোকে দেখি পাইছে এইটো বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব দৰমহা 35,000 6 নম্বৰটো হৈছে ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট ফাইনেন্সিয়েল ইনক্লুজন ইয়াতে নাম্বাৰ অফ পোষ্ট আছে 3টা আছে ইয়াতো পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব 7 নম্বৰটো হৈছে ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট নন ফাৰ্ম লাইভলিহুডছ ইয়াতে নাম্বাৰ অফ পোষ্ট 13টা আছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে কোৱালিফিকেশ্যন 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে 8 নম্বৰটো হৈছে ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট ছ'চিয়েল ইনক্লুজন ছ'চিয়েল ডেভেলপমেণ্ট নাম্বাৰ অফ পোষ্ট 12টা আছে ইয়াতো পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে লগতে 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব 9 নম্বৰটো হৈছে ব্লক প্ৰজেক্ট মেনেজাৰ ইয়াতে নাম্বাৰ অফ পোষ্ট দুটা আছে কোৱালিফিকেশ্যন বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বিচাৰিছে লগতে 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে 10 নম্বৰটো হৈছে ডিষ্ট্ৰিক্ট একাউণ্টছ মেনেজাৰ নাম্বাৰ অফ পোষ্ট দুটা আছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন কমাৰ্চ CA বা ICWA পাছ কৰা হ'লে আবেদন কৰিব পাৰিব লগতে 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে নেক্সট 11 নম্বৰ পোষ্ট হৈছে ডিষ্ট্ৰিক্ট MIS মেনেজাৰ এটা 6টা ভেকেঞ্চি আছে কোৱালিফিকেশ্যন বিচাৰিছে MCA বা MSc IT অৰ BE কম্পিউটাৰ সায়েন্স বা BTech কম্পিউটাৰ সায়েন্স কৰা হ'লে আবেদন কৰিব পাৰিব লগতে 2 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে 12 নম্বৰটো হৈছে ব্লক কোঅৰ্ডিনেটৰ নাম্বাৰ অফ পোষ্ট 11টা আছে গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব 1 বছৰ এক্সপিৰিয়েঞ্চ লাগিব 13 নম্বৰটো হৈছে ব্লক একাউণ্টেণ্ট নাম্বাৰ অফ পোষ্ট 26টা আছে গ্ৰেজুৱেট ডিগ্ৰী ইন কমাৰ্চ লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে 1 বছৰ 14 নম্বৰ পোষ্টটো হৈছে ব্লক MIS এক্সিকিউটিভ এটা নাম্বাৰ অফ পোষ্ট 101টা আছে কোৱালিফিকেশ্যন বিচাৰিছে BCA বা BSc IT অৰ BE কম্পিউটাৰ সায়েন্স বা BTech কম্পিউটাৰ সায়েন্স কৰা হ'লে আবেদন কৰিব পাৰিব লগতে 1 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব অনলাইন আবেদনৰ লিংকটো মই এবাৰ দেখাই দিছোঁ এইটো হৈছে অনলাইন আবেদনৰ লিংকটো আপোনালোকে দেখা পাইছে আৰু আপোনালোকে 19 মে পৰা অনলাইন আবেদন ষ্টাৰ্ট হ'ব আৰু 16 জুনলৈকে থাকিব 16 জুনলৈকে থাকিব আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰিব অনলাইন আবেদনৰ লিংকটো এক্টিভ হ'ব 19 মে পৰা ঠিক আছে আৰু এইটো অফিচিয়েল এডভাৰটাইজমেণ্ট মই পোষ্ট যোগে দি থোৱা আছে আপোনালোকে চাই ল'ব লগতে মই যেতিয়া অনলাইন আবেদন ষ্টাৰ্ট হ'ব তেতিয়া মই অনলাইন আবেদনৰ ভিডিঅ' বনাই দি দিম আপোনালোকে পেজটো ফ'ল' কৰি ৰাখিব লগতে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰিব নাপাহৰিব ধন্যবাদ